নদীৰ সোঁতৰ লগত বৈ যাব শিকিব লাগিব। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, জীৱনৰ বাটত যদি আমি আগুৱাই যাবলৈ হয়, জীৱনৰ বাটত যদি আমি নিজক প্ৰতিষ্ঠা কৰিবলৈ হয়, ব্যৱসায়িক ক্ষেত্ৰত হওক, ৰাজনৈতিক ক্ষেত্ৰত হওক, সামাজিক মাধ্যম ফেচবুক ইউটিউবৰ মাধ্যমেৰে হওক, আমি যদি নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে আমি এটা কথা জানিব লাগিব যে ৰাইজে কি বিচাৰিছে, হয়নে? ৰাইজৰ মতামত কি, ৰাইজৰ চিন্তাধাৰা কি, সেই ৰাইজৰ চিন্তাধাৰা, ৰাইজে কি বিচাৰিছে তাৰ মতে যদি আমি আগুৱাই যাব পাৰোঁ, তাৰ মতে যদি আমি কাম কৰোঁ নহয়, তেতিয়াহে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম। বন্ধুসকল, আমাৰ চিন্তাধাৰা যিমানেই শুদ্ধ নহওক, আমাৰ ভাৱনা যিমানেই শুদ্ধ নহওক, যদি বহু সংখ্যক ৰাইজৰ মতৰ বিৰোধ হয়, আমাৰ চিন্তাধাৰাবিলাক, আমাৰ ভাৱনাবিলাক যদি বহু সংখ্যক ৰাইজৰ মতৰ বিৰোধ হয়, তেতিয়াহ'লে আমি জীৱনৰ বাটত কেতিয়াও আগুৱাই যাব নোৱাৰিম। আমি খোজে প্ৰতি উজতি খাব লাগিব, আমি কেতিয়াও জীৱনৰ বাটত আগুৱাই যাব নোৱাৰিম, হয়নে? আমাৰ চিন্তাধাৰা শুদ্ধ, আমাৰ ভাৱনা শুদ্ধ, আমাৰ যিখিনি কৰ্ম বা আমি যি চিন্তা কৰি আগুৱাই যাব বিচাৰিছোঁ সেইটো শুদ্ধ, কিন্তু বহু সংখ্যক ৰাইজে সেইটো আমি যোনটো বিচাৰিছোঁ সেইটো বিচাৰিছে নে নাই, সেইটো আমি প্ৰথমতে জানি ল'ব লাগিব। আৰু যদি আমি সমাজত বা সেই বহু সংখ্যক ৰাইজৰ মাজত আমি নিজক প্ৰতিষ্ঠা প্ৰথমতে কৰি ল'ব নোৱাৰোঁ, আৰু বহু সংখ্যক ৰাইজৰ মতৰ বিৰুদ্ধে আমি কাম কৰোঁ, তেতিয়াহ'লে আমি জীৱনৰ বাটত কেতিয়াও আগুৱাই যাব নোৱাৰিম। আৰু এই তিনিটা ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত হওক, ৰাজনৈতিক ক্ষেত্ৰত হওক, সামাজিক মাধ্যমৰ ক্ষেত্ৰত হওক, এই তিনিটা ক্ষেত্ৰত আমি কেতিয়াও সফল হ'ব নোৱাৰিম বা আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম। বন্ধুসকল, নদীৰ সোঁত যোনটো ফালে বৈ গৈ থাকে, সেইটো ফালে যদি আমি সাঁতুৰি গৈ থাকোঁ নহয়, আমি সহজতে গৈ থাকিব পাৰিম। কিন্তু নদীৰ সোঁতৰ বিপৰীত দিশে যদি আমি সাঁতুৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও সফল নহওঁ, কাৰণ নদীৰ সোঁতে আমাক বাৰে বাৰে পিছুৱাই নিব, হয়নে? বা আমি যদি নদীৰ সোঁতৰ বিপৰীতে জোৰকৈ সাঁতুৰিবলৈ চেষ্টা কৰোঁ নহয়, জোৰকৈ আগুৱাই যাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে বিপদৰ সন্মুখীনো হ'বলগীয়া হ'ব। গতিকে আমি নদীৰ সোঁতৰ বিপৰীত দিশত কেতিয়াও সাঁতোৰাৰ চেষ্টা কৰিব নালাগে। আমি যোনফালে নদীৰ সোঁত বৈ গৈছে, সেইফালে যদি আমি সাঁতুৰি যাওঁ নহয়, আমি সহজতে সাঁতুৰি যাব পাৰিম। ঠিক তেনেকৈ বন্ধুসকল, বহু সংখ্যক ৰাইজে কি বিচাৰিছে, বহু সংখ্যক ৰাইজৰ মতামত কি, বহু সংখ্যক ৰাইজৰ চিন্তাধাৰা কি, সেইমতে যেতিয়া কাম কৰি গৈ থাকিম, আমি সততাৰে, সৎ ভাৱনাৰে, সৎ চিন্তাৰে আমি ৰাইজে বিচৰা, বহু সংখ্যক ৰাইজে বিচৰা মতে যদি আমি কাম কৰি গৈ থাকোঁ নহয়, তেতিয়াহ'লে আমি জীৱনৰ বাটত সহজতে আগুৱাই যাব পাৰিম বা আমি নিজক প্ৰতিষ্ঠা কৰিব পাৰিম। কিন্তু ৰাইজৰ মতৰ বিৰুদ্ধে, বহু সংখ্যক ৰাইজৰ মতৰ বিৰুদ্ধে যদি আমি কাম কৰোঁ নহয়, আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আমি প্ৰতিটো খোজতে উজতি খাব লাগিব। বন্ধুসকল, যেতিয়া আমাৰ বিশ্বাস হ'ব যে আমাৰ লগত বহু সংখ্যক ৰাইজ আছে, তেতিয়া দুই এখন আমাৰ যুদ্ধ জয়ী হ'ব পাৰিম, দুই এখন যুদ্ধত জয়ী কৰিব পাৰিম বা দুই এটা কৰ্মত আমি আগুৱাই যাব পাৰিম। কিন্তু বহু সংখ্যক ৰাইজৰ যেতিয়া বিশ্বাস হৈ যাব যে মই তেওঁলোকৰ লগত আছোঁ, আমি তেওঁলোকৰ লগত আছোঁ বুলি যেতিয়া বহু সংখ্যক ৰাইজে বিশ্বাস কৰি ল'ব, সেই তেতিয়া এই সংসাৰৰ যিকোনো কৰ্মতে সফল হ'ব পাৰি বা যিকোনো যুদ্ধত আমি জয়ী হ'ব পাৰিম, হয়নে? যদিহে ৰাইজে বিশ্বাস কৰে যে এই মানুহজন বা এওঁ আমাৰ লগত আছে, হয়নে? ধৰি লওক মই ৰাইজৰ লগত আছোঁ, সেই ৰাইজৰ যেতিয়া বিশ্বাস হৈ যাব যে পলাশ আমাৰ লগত আছে, পলাশজ্যোতি খাউণ্ড আমাৰ লগত আছে বুলি যোনদিনাখনে বিশ্বাস হৈ যাব, বহু সংখ্যক ৰাইজৰ অন্তৰত সোমাই যাব, বহু সংখ্যক ৰাইজৰ অন্তৰত সেইটো বিশ্বাস হৈ যাব, সেইদিনাখনে মই কিন্তু যিকোনো কৰ্মত আগুৱাই যাব পাৰিম, যিকোনো জেগাতে আমি সফলতা পাব পাৰিম। সামাজিক মাধ্যম হওক, ব্যৱসায়িক ক্ষেত্ৰত হওক বা ৰাজনৈতিক ক্ষেত্ৰত হওক, য'তে আগুৱাই যাওঁ
তাতে সহজতে আমি আগুৱাই যাব পাৰিম। যেতিয়া ৰাইজৰ বিশ্বাস হৈ যাব যে মই ৰাইজৰ লগত আছোঁ, কিন্তু মোৰ যেতিয়ালৈকে বিশ্বাস হ'ব যে ৰাইজ মোৰ লগত আছে, তেতিয়া মই দুই এটা কামত আগুৱাব পাৰিম, দুই এটা সফলতা পাব পাৰিম, কিন্তু অধিক সফলতা পাব নোৱাৰোঁ যেতিয়ালৈকে ৰাইজৰ বিশ্বাস নহয় যে মই ৰাইজৰ লগত আছোঁ, হয়নে? তো বন্ধুসকল, সেইটো কাৰণে আমি ৰাইজে কি বিচাৰিছে, বহু সংখ্যক ৰাইজে মানে দুই এজনে কি বিচাৰিছে সেইটো আৱশ্যক নহয়, কিন্তু বহু সংখ্যক ৰাইজে বিচাৰিছে কি, বহু সংখ্যক ৰাইজৰ চিন্তাধাৰা কি, বহু সংখ্যক ৰাইজৰ মতামত কি, সেই মতে যদি আমি কাম কৰি গৈ থাকোঁ, তেতিয়া আমি নিজক প্ৰতিষ্ঠা কৰিব পাৰিম ব্যৱসায়িক ক্ষেত্ৰত বা সামাজিক মাধ্যমৰ ক্ষেত্ৰত বা আমি ৰাজনৈতিক ক্ষেত্ৰত। বন্ধুসকল, তাৰ জ্বলন্ত উদাহৰণ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জ্বলন্ত উদাহৰণ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ মনোভাৱ বুজি পালে, ৰাইজে কি বিচাৰে সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ অনুভৱ কৰিলে। ৰাইজৰ চিন্তাধাৰা কি, ৰাইজৰ মতামত কি ভালকৈ অনুসৰণ কৰিলে, ভালকৈ বুজিব পাৰিলে। সেইটো কাৰণে ৰাইজক এইটো বিশ্বাস দিয়ালে যে মই ৰাইজৰ লগত আছোঁ, আৰু ৰাইজৰ অন্তৰত এটাই সোমাই গ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজৰ লগত আছে, বহু সংখ্যক ৰাইজৰ লগত আছে। সেইটো বহু সংখ্যক ৰাইজে বিশ্বাস কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু সেইকাৰণে আজি দ্বিতীয়বাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী। বন্ধুসকল, অন্য একো নহয়, আমি মাত্ৰ এটাৰ ওপৰত কাম কৰিব লাগে যে ৰাইজে কি বিচাৰে, বহু সংখ্যক ৰাইজে কি বিচাৰে, বহু সংখ্যক ৰাইজৰ চিন্তাধাৰা কি, বহু সংখ্যক ৰাইজৰ মতামত কি। লাগিলে ৰাইজৰ সিদ্ধান্ত ভুল হওক, ৰাইজৰ চিন্তাধাৰা ভুল হওক, ৰাইজে যি বিচাৰিছে সেইটো ভুল বিচাৰিছে, কিন্তু যেতিয়ালৈকে নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়ালৈকে ৰাইজৰ অন্তৰত সোমাব নোৱাৰোঁ, তেতিয়ালৈকে আমি ৰাইজৰ চিন্তাধাৰা সলনি কৰিব নোৱাৰোঁ, ৰাইজৰ মতামত সলনি কৰিব নোৱাৰোঁ, ৰাইজে কি বিচাৰিছে সেইটোক আমি সলনি কৰিব নোৱাৰোঁ। আৰু যোনদিনাখনে আমি ৰাইজৰ অন্তৰত সোমাই যাম, যে বহু সংখ্যক ৰাইজে যেতিয়া বিশ্বাস কৰি ল'ব যে আমি বহু সংখ্যক ৰাইজৰ লগত আছোঁ, তেওঁলোকৰ মতত আছোঁ, তেওঁলোকৰ চিন্তাধাৰাৰ মতে আছোঁ, সেইটো যেতিয়াই বহু সংখ্যক ৰাইজে বুজি পাই যাব, জানিব আৰু বিশ্বাস কৰি ল'ব, সেইদিনাখনেই আমি ৰাইজৰ হৈ পেলাই কাম কৰিব পাৰিম, বা ৰাইজৰ চিন্তাধাৰা সলনি কেনেকৈ কৰিব পাৰোঁ তাৰ ওপৰত কাম কৰিব পাৰিম। ৰাইজে যি বিচাৰিছে, ভুল যে বিচাৰিছে, সেইটোৰ ওপৰত আমি কাম কৰিব পাৰিম। কেতিয়া পাৰিম? যেতিয়া ৰাইজে আমাক সম্পূৰ্ণৰূপে বিশ্বাস কৰি ল'ব যে আমি ৰাইজৰ লগত আছোঁ, মই ৰাইজৰ লগত আছোঁ, হয়নে? বন্ধুসকল, বহু সংখ্যক ৰাইজৰ মতৰ বিৰুদ্ধত গৈ, বহু সংখ্যক ৰাইজৰ চিন্তাধাৰাৰ বিৰুদ্ধত গৈ আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। গতিকে প্ৰথম নিজক প্ৰতিষ্ঠা কৰিব লাগিব, প্ৰথম বহু সংখ্যক ৰাইজৰ অন্তৰত সেই বিশ্বাসটো জয় কৰিব লাগিব, হয়নে? বহু সংখ্যক ৰাইজৰ অন্তৰৰ মাজত থকা বিশ্বাসকণ জয় কৰিব লাগিব, আৰু ৰাইজৰ অন্তৰত সোমাই ৰাইজৰ যেতিয়া বিশ্বাস হ'ব যে আমুক আমাৰ লগত আছে, সেইদিনাখনে আমি ৰাইজৰ হৈ পেলাই প্ৰকৃত কাম কৰিব পাৰিম, শুদ্ধ কাম কৰিব পাৰিম। আজি বহু সংখ্যক নেতাই, মই কাকো পৰামৰ্শ দিব নাযাওঁ বা কাকো মই উপদেশ দিব নাযাওঁ, কিন্তু বহু সংখ্যক নেতাই সেই ভুলকণ কৰে যে যেতিয়াই ৰাইজৰ প্ৰতিনিধি হৈ পেলাই ৰাইজৰ মতে কাম নকৰি নিজৰ চিন্তাধাৰাৰে, নিজৰ ভাৱনাৰে, নিজৰ মতে যেতিয়া কাম কৰা আৰম্ভ কৰে, তেতিয়াই ৰাইজে সেইজন ব্যক্তিক বেয়া পোৱা আৰম্ভ কৰে, আৰু সেইটো বহু নেতাৰ লগত হৈ আছে, হয়নে? বন্ধুসকল, সেইকাৰণে
জীৱনৰ বাটত যদি আগুৱাই যাবলৈ হয়, প্ৰথমতে যদি নিজক প্ৰতিষ্ঠা কৰিবলৈ হয়, ব্যৱসায়িক ক্ষেত্ৰত হওক, সামাজিক মাধ্যমৰ ক্ষেত্ৰত হওক বা ৰাজনৈতিক ক্ষেত্ৰত হওক, হয়নে? এই তিনিটা ক্ষেত্ৰত কি হয়, ৰাইজ লগত থাকিব লাগিব, হয়নে? বহু সংখ্যক ৰাইজ লগত থাকিব লাগিব আৰু বহু সংখ্যক ৰাইজৰ এইটো বিশ্বাস হ'ব লাগিব যে এওঁ আমাৰ লগত আছে, মই তেওঁলোকৰ লগত আছোঁ। সেইটো যেতিয়া বিশ্বাস হ'ব নহয়, সেই তেতিয়া সামাজিক মাধ্যমত মই যিকোনো কথা নকওঁ, ফেচবুক হওক, ইউটিউবত হওক, মই যেনেকুৱা ধৰণৰ ভিডিঅ' নিদিওঁ, ৰাইজে চোৱা আৰম্ভ কৰিব, হয়নে? আৰু ব্যৱসায়িক ক্ষেত্ৰত মই যিকোনো বস্তু, যিকোনো প্ৰডাক্ট চেল নকৰোঁ কিয়, হয়নে? মই যদি এটা বেয়া মোবাইলো বা বেয়া প্ৰডাক্টো মই ৰাইজৰ ওচৰত বিক্ৰী কৰি আছোঁ নহয়, ৰাইজে সেইটো ভাল বুলিয়ে গ্ৰহণ কৰি ল'ব, কেতিয়াও বেয়া বুলি নকয়। কেতিয়া হ'ব সেইটো সম্ভৱ, যেতিয়া ৰাইজৰ বিশ্বাস হৈ যাব যে মই ৰাইজৰ লগত আছোঁ। কিন্তু মোৰ যেতিয়ালৈকে বিশ্বাস হ'ব যে মোৰ ৰাইজ মোৰ লগত আছে বুলি মই যেতিয়ালৈকে বিশ্বাস কৰি থাকিম নহয়, তেতিয়ালৈকে মই আগুৱাই যাব নোৱাৰোঁ, হয়নে? দুই এটাত সফলতা পাব পাৰোঁ, কিন্তু সম্পূৰ্ণৰূপে আগুৱাই যাব নোৱাৰোঁ। কিন্তু যেতিয়া ৰাইজৰ বিশ্বাস হৈ যাব যে মই ৰাইজৰ লগত আছোঁ, সেই তেতিয়া কি হ'ব, মই যদি এটা বেয়া প্ৰডাক্টটো বিক্ৰী কৰি আছোঁ, বেয়া বস্তু তেওঁক দি আছোঁ, তেওঁলোকে গ্ৰহণ কৰি ল'ব। সামাজিক মাধ্যমত যদি মই বিতৰ্কমূলক পোষ্ট দি আছোঁ, সেই বিতৰ্কমূলক পোষ্টটোতে বহুত ভিউজ আহি যাব, হয়নে? মই যিকোনো যি নিদিওঁ, হয়নে, যি বিষয়ত মই সামাজিক মাধ্যম, ফেচবুক, ইউটিউবত ভিডিঅ' আপলোড নকৰোঁ কিয়, সেইটো ৰাইজে গ্ৰহণ কৰা আৰম্ভ কৰিব। কেতিয়া গ্ৰহণ কৰিব, যেতিয়া ৰাইজৰ বিশ্বাস হ'ব যে মই ৰাইজৰ লগত আছোঁ, হয়নে? কিন্তু ৰাইজৰ বিৰুদ্ধত, বহু সংখ্যক ৰাইজৰ মতৰ বিৰুদ্ধত, বহু সংখ্যক ৰাইজৰ চিন্তাধাৰাৰ বিৰুদ্ধে যদি মই ভিডিঅ' বনোৱা আৰম্ভ কৰোঁ, সেই ভিডিঅ' যদি সেই শুদ্ধ চিন্তাধাৰাই, শুদ্ধ বিষয়বস্তুৰ ওপৰতো যদি মই ভিডিঅ' বনাওঁ নহয়, সেই ভিডিঅ' কিন্তু ৰাইজে গ্ৰহণ নকৰে, ৰাইজে নাচায়। কিন্তু ৰাইজে যদি মোক বিশ্বাস কৰি লয় যে মই ৰাইজৰ লগত আছোঁ, মই যি ভিডিঅ' বনাইছোঁ ৰাইজৰ চিন্তাধাৰা মতে বনাইছোঁ, তেতিয়া সেই ৰাইজ মোৰ যিকোনো ভিডিঅ' চাব। তেতিয়া মই বেয়া ভিডিঅ' এটা দিছোঁ, বিতৰ্কমূলক ভিডিঅ' দিছোঁ, যি ভিডিঅ' নিদিওঁ তাকেই চোৱা আৰম্ভ কৰিম। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যদি নিজক প্ৰতিষ্ঠা কৰিবলৈ হয় বা সামাজিক মাধ্যম, ফেচবুক, ইউটিউবত যদি মই সফলতা পাবলৈ হয় বা ৰাজনৈতিক ক্ষেত্ৰত যদি সফলতা পাব হয়, তেতিয়াহ'লে সেই বহু সংখ্যক ৰাইজৰ আৱশ্যক আছে আৰু বহু সংখ্যক ৰাইজে সেই বিশ্বাসখন কৰিব লাগিব যে মই তেওঁলোকৰ লগত সদায় আছোঁ। আৰু সেই তেতিয়াহে মই এই ব্যৱসায়িক ক্ষেত্ৰ বা সামাজিক মাধ্যম ক্ষেত্ৰ বা ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই যাব পাৰিম, নিজক প্ৰতিষ্ঠা কৰিব পাৰিম। বন্ধুসকল, নদীৰ সোঁতৰ লগত যেতিয়া বৈ যাবলৈ শিকিম নহয়, তেতিয়া আমি সহজতে সাঁতুৰি শিকিব পাৰিম। কিন্তু আমি যদি নদীৰ সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, হয়নে? তো সেইকাৰণে বন্ধুসকল, আমি যদি বহু সংখ্যক ৰাইজৰ মত, বহু সংখ্যক ৰাইজৰ চিন্তাধাৰা, বহু সংখ্যক ৰাইজে কি বিচাৰিছে তাৰ ওপৰত যদি আমি কাম কৰি গৈ থাকোঁ নহয়, তেওঁলোকৰ চিন্তাধাৰা মতে যদি কাম কৰি থাকোঁ, তেতিয়া আমি ব্যৱসায়িক ক্ষেত্ৰত, সামাজিক মাধ্যম ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰত সফলতা পাব সক্ষম হ'ম আৰু সফল হৈ যাম। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক, কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।